এইবাৰ তিনিচুকীয়াত জঘন্য কাণ্ড প্ৰাক্তন বিধায়কৰ কনিষ্ঠ ভাতৃৰ যৌন নিৰ্যাতনৰ বলি হ'ল নাবালিকা। এই জঘন্য কাণ্ড সংঘটিত হৈছে তিনিচুকীয়াৰ চিকাজানত। 40 বছৰীয়া নৰপিশাচৰ নাম মন্টু চাহু ওৰফে জিতেন চাহুৰ হাতত যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী 10 বছৰীয়া নাবালিকা। নাবালিকাগৰাকীৰ মাতৃয়ে বহুদিনৰ পৰা মন্টু চাহু ওৰফে জিতেন চাহুৰ বাসগৃহত দিন হাজিৰা কৰিছিল। অভিযোগ মতে ইয়াৰ পূৰ্বেও নাবালিকাগৰাকীক কেইবাবাৰো অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিল যদিও সক্ষম হোৱা নাছিল। যোৱা 26 আগষ্ট তাৰিখে মাতৃগৰাকীয়ে বাহিৰত কাম কৰি থকাৰ সুযোগ গ্ৰহণ কৰি মন্টু চাহুৱে উক্ত জঘন্য কাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰে। জানিব পৰা মতে অভিযুক্ত মন্টু চাহু চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ কনিষ্ঠ ভাতৃ। এইপিনে মন্টু চাহুৱে ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও তিনিচুকীয়া সদৰ থানা আৰু গেলাপুখুৰী আৰক্ষী চকীৰ সহযোগত তিনিচুকীয়াৰ বালুকাটাৰত আটক কৰে। আমি এটা সংবাদ পাইছিলোঁ পস্কো কেছৰ ৰিলেটেড, তো এই সম্পৰ্কত ইমিডিয়েটলি আমাৰ তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আমি পদক্ষেপ গ্ৰহণ কৰোঁ আৰু আমাৰ মাননীয় SP ছাৰৰ নিৰ্দেশত তত্বাৱধানত টেকনিকেল ডাটা এনালাইচিছ কৰি আমি যিজন অপৰাধীজনক আমি ততালিকে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু এই সম্পৰ্কত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে, কেছ নম্বৰ 303/24 আৰু পস্কো আইনৰ অধীনত যিখিনি আমি আইনগত ব্যৱস্থা ল'বলগীয়া আছে আমি সকলো ব্যৱস্থাখিনি গ্ৰহণ কৰিছোঁ। আচলতে আমি সদৰ টাইম ছাত্ৰ সন্থাই বাৰম্বাৰ আচলতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি হওক বা মুখ্যমন্ত্ৰীক আমি বিভিন্ন পক্ষৰ যোগেদি আহ্বান জনাই আহিছিলোঁ যে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত অসমত এখন কঠোৰ আইন প্ৰণয়ন হ'ব লাগে আৰু সেই কঠোৰ আইন প্ৰণয়ন নোহোৱাৰ কাৰণে আচলতে অপৰাধীবিলাকে অপৰাধ কৰিবৰ কাৰণে সদায় সুযোগ পাই আহিছে আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাক দিনক দিনে বাঢ়ি আহিছে। হয়, বিগত দিনতকৈ কমিছে যদিও কিন্তু পৰাপক্ষত এই ঘটনাবিলাক ঘটিবলৈ ধৰিছে। আজিও তিনিচুকীয়াত শেহতীয়াভাৱে এটা ঘটনা ঘটিছে। মন্টু চাহু নামৰ এজন যুৱকে আচলতে 10 বছৰীয়া এগৰাকী কন্যাক ধৰ্ষণ কাৰ্যত লিপ্ত হৈছে। আমি প্ৰথমতেই টাইম ছাত্ৰসন্থাই আহ্বান জনাব বিচাৰিছোঁ যে এই ঘৃণনীয় কাণ্ডটোৰ লগত জড়িত সেই কালপিতজনক আচলতে কঠোৰ পৰা কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে আৰু আইনৰ সুৰুঙালৈ যাতে তেখেতে কোনো পধ্যেই ওলাই যাব নোৱাৰে তাৰো এটা আচলতে বাট কটকটীয়া কৰিব লাগে আৰু অসমৰ লগতে তিনিচুকীয়াৰ উকিল সন্থাৰ যিসকল আচলতে এডভোকেট আছে আমি তেখেতক আহ্বান জনাব বিচাৰিছোঁ এই কালপিতজনক যাতে নিৰাপত্তা দিয়াৰ ব্যৱস্থা নকৰে, জামিন লোৱা যাতে ব্যৱস্থা নকৰে তাৰ প্ৰতি আহ্বান জনাইছোঁ আৰু সামগ্ৰিক পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখি পুনৰবাৰ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত এখন কঠোৰ আইন প্ৰণয়ন কৰক, অন্যথা অপৰাধীয়ে সদায় সুযোগৰ ওপৰত সুযোগ লৈ থাকিব, এনেকুৱা ধৰণৰ কৰ্মকাণ্ড হৈ থাকিব আৰু তিনিচুকীয়াবাসীৰ লগতে অসমবাসী ৰাইজক আমি এনেকুৱা ধৰণৰ ঘটনাবিলাকত সজাগ হ'বৰ কাৰণে সজাগ হৈ আচলতে ইয়াৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আৰু প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই আহিবলৈ আহ্বান জনাইছোঁ। তিনিচুকীয়াৰ পৰা ব্যুৰো চিফ সন্তোষ ফুকনৰ প্ৰতিবেদন এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।